নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ এবাৰ আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব খোজা বিষয়টো হৈছে ৰাতিপুৱা আপুনি খালী পেটত কি বস্তু খোৱাটো উচিত নহয়। অৰ্থাৎ আজিৰ ভিডিঅ'টোত আমি 7বিধ বস্তু এনেকুৱা ক'ম যি 7বিধ খাদ্য আপুনি ভুলতো ৰাতিপুৱা খালী পেটত খোৱাটো উচিত নহয়। স্বাস্থ্যৰ প্ৰতি সচেতন হৈ আজিকালি বহু লোকে খালী পেটত ৰাতিপুৱা কেতবোৰ বিশেষ খাদ্য গ্ৰহণ কৰে। কিন্তু কিছুমান খাদ্য আমাৰ স্বাস্থ্যৰ বাবে অভাৱনীয় ক্ষতি সাধন কৰিব পাৰে। সেইবাবে আমি ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। সঠিক সময়ত সঠিক খাদ্য বাছনি কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। খালী পেটত আমি কিছুমান খাদ্য খালে আমাৰ শৰীৰত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যেনে এচিডিটি, গেছ, পেটৰ অন্যান্য সমস্যা আমাৰ বৃদ্ধি পাব পাৰে। সেইবাবে আমি ইয়াৰ প্ৰতি সাৱধান হোৱাটো প্ৰতিজন ব্যক্তিৰ খুবেই প্ৰয়োজন। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনাৰ স্বাস্থ্যৰ বাবে আজিৰ ভিডিঅ'টো খুবেই উপকাৰী হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে যদি আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনিও যদি সুস্বাস্থ্য লাভ কৰিব বিচাৰে, আপুনিও যদি সুস্বাস্থ্য জীৱন যাপন কৰিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ কথা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু আপোনালোকৰ এই চেনেলটোৰ ভিডিঅ'সমূহ চালে বহুতো স্বাস্থ্য সম্পৰ্কীয় উপকাৰ আপুনি লাভ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্য, আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য ক্ষতি হোৱাৰ পৰা আপুনি ৰক্ষা কৰিব পাৰিব। সেইবাবে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় বন্ধুসকল, ৰাতিপুৱাৰ সময়খিনি আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ সময়। কিয়নো ই আমাৰ পাচন তন্ত্ৰক সঠিকভাৱে কাম কৰাৰ সুযোগ দিয়ে। কিন্তু আমি যদি ৰাতিপুৱা সঠিক খাদ্য নাখাওঁ, ই আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এচিডিটি, পেটৰ সমস্যা অন্যান্য প্ৰভাৱিত কৰিব পাৰে। খালী পেটত আপুনি কেতিয়াও খাব নালাগে এই 7বিধ খাদ্য। তেন্তে আহক আমি বেছি পলম নকৰি কোন 7বিধ খাদ্য আমি খালী পেটত খোৱাটো উচিত নহয় তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰতে প্ৰিয় বন্ধুসকল হৈছে টেঙা ফল। টেঙা ফল আমি ৰাতিপুৱা শুই উঠি খালী পেটত কেতিয়াও খোৱাটো উচিত নহয়। যেনে কমলা, মৌচুমী আদিকে ধৰি টেঙাজাতীয় ফল আমি খালে পেটত আমাৰ পাকস্থলীত এচিডিটি, স্নন বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বুকু জ্বলা পোৰাৰ সমস্যা সৃষ্টি হ'ব পাৰে। এই ফলবোৰ পাকস্থলীৰ আহৰণত প্ৰভাৱ পেলাব পাৰে আৰু এচিডিটি বৃদ্ধি কৰিব পাৰে। এইবাবেই আমাৰ খালী পেটত যদি বেছিকৈ ভোক লাগি থাকে, তেন্তে আমি সেই ভোক লাগি থকাৰ সময়খিনিত এই বস্তুটো খোৱাৰ পৰা আমি পৰিহাৰ থাকিব লাগে। অৰ্থাৎ বিৰত থাকিব লাগে টেঙা বস্তু খোৱাৰ পৰা। যিমানেই ভোক লাগিলেও আপুনি টেঙা ফল ৰাতিপুৱা খালী পেটত কেতিয়াও খোৱাটো উচিত নহয়। 2 নম্বৰতে হৈছে বিলাহী। বিলাহীত উচ্চ পৰিমাণৰ চাইট্ৰিক আৰু মেলিক এচিড থাকে, যিয়ে এচিডিটি বৃদ্ধি কৰিব পাৰে। কিছুমান লোকে খালী পেটত বিলাহীৰ ৰস খায়, যাৰ ফলত ডায়েৰিয়া আৰু পেট জ্বলা পোৰাৰ সমস্যা হ'ব পাৰে তেওঁলোকৰ। সেইবাবেই আপুনি খালী পেটত বিলাহী খোৱাৰ পৰা বিৰত থকাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। 3 নম্বৰতে হৈছে চাহ আৰু কফি। খালী পেটত আপুনি চাহ আৰু কফি খালে পাকস্থলীত এচিডিটি বৃদ্ধি হ'ব পাৰে। কেফেইনে পাকস্থলীত অত্যাধিক এচিড উৎপন্ন কৰে, যাৰ ফলত জ্বলা পোৰা, গেছ আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে। সেইবাবেই আপুনি ৰাতিপুৱা খালী পেটত একো নোখোৱাকৈ যদি এই পানীবোৰ সেৱন কৰে, তেন্তে আপোনাৰ স্বাস্থ্যত ব্যাঘাত জন্মাব পাৰে।
সেইবাবে পৰাপক্ষত আপুনি চাহ আৰু কফি আপুনি খালী পেটত খোৱাৰ পৰা বিৰত থকাটো ভাল। 4 নম্বৰতে হৈছে মছলাযুক্ত খাদ্য। ৰাতিপুৱা আপুনি মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো অত্যাধিক তেল আৰু মছলাযুক্ত খালী পেটত খালে পেটত হজম কৰাটো কঠিন হৈ পৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰত এচিডিটি, গেছ আৰু বদহজমৰ দৰে সমস্যা হ'ব পাৰে। সেইবাবেই আপুনি পৰাপক্ষত মছলাযুক্ত খাদ্য আপুনি ৰাতিপুৱা খালী পেটতেই হওক বা আপুনি বাকীখিনি সময়তে খোৱাৰ পৰা অলপ বিৰত থকাটো ভাল। আপোনাৰ স্বাস্থ্য সুস্বাস্থ্য কৰি ৰাখিবৰ বাবে আপুনি মানি চলাটো জৰুৰী। প্ৰিয় বন্ধুসকল, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ বাবে যিখিনি আমি স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আপলোড কৰোঁ, এইখিনি তথ্য আপুনি আজিৰ ভিডিঅ'টোৰ পূৰ্বে জনাৰ পূৰ্বে আপুনি বাৰু জানিছিলেনে? নিশ্চয় কমেণ্টত উল্লেখ কৰিব। এইবাৰ আমি জানো আহক 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে ঠাণ্ডা পানীত কাৰ্বনেট ছ'ডা থাকে, যাৰ ফলত পাকস্থলীত এচিডিটি আৰু গেছ হ'ব পাৰে। এই পানীবোৰ আপুনি খালী পেটত খালে অস্তৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা পানী সেৱন কৰিলে পাকস্থলীৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। সেইবাবে আপুনি খালী পেটত ঠাণ্ডা পানী অধিক পৰিমাণে খোৱাটো উচিত নহয়। 6 নম্বৰতে হৈছে মিঠা খাদ্য। খালী পেটত আপুনি মিঠা খাদ্য খালে আপোনাৰ শৰীৰত আপোনাৰ পেটত অসুবিধা হ'ব পাৰে। মিঠা বস্তুত থিয়বেমিন নামৰ এক পদাৰ্থ থাকে, যিয়ে হজমৰ সমস্যা সৃষ্টি কৰি গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰাতিপুৱা আপুনি সোনকালে চকলেট আৰু কেকৰ দৰে মিঠা বস্তু খোৱাৰ পৰা আপুনি বিৰত থকাটো আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল। এইবাৰ আমি জানো আহক 7 নম্বৰটোৰ বিষয়ে। 7 নম্বৰতে হৈছে খালী পেটত আপুনি নহৰু, পিঁয়াজ খালে পাকস্থলীত এচিডিটি বৃদ্ধি কৰিব পাৰে, কিয়নো এইসমূহ পাকস্থলীৰ বাবে ক্ষতিকাৰক যোগ থাকে আৰু ৰাতিপুৱা খালে এচিডিটি স্তন বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পাকস্থলীত জ্বলা-পোৰা আৰু গেছৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰাতিপুৱা খালী পেটত আপুনি আহাৰ গ্ৰহণ কৰাৰ পিছতহে এই খাদ্যসমূহ, এই সামগ্ৰীসমূহ খোৱাটো উচিত। কিন্তু খালী পেটত আপুনি খোৱাটো উচিত নহয় এইসমূহ বস্তু। এইবাৰ আমি জানো আহক 8 নম্বৰৰ শেষৰ বস্তুটোৰ বিষয়ে। প্ৰিয় বন্ধুসকল, আমি 8 নম্বৰৰ বস্তুটোত আপোনালোকক জনাম আচলতে এচিডিটি কি হয়। এচিডিটি হৈছে পাকস্থলীৰ সম্পৰ্কীয় সমস্যা, য'ত পাকস্থলীত এচিড স্তৰ বৃদ্ধি হয়। ইয়াৰ ফলত বুকু জ্বলা-পোৰা আৰু বদহজমৰ দৰে লক্ষণবোৰে দেখা দিব পাৰে। যদি কঠিন সময়ত সঠিক আহাৰ খোৱা নহয়, এই সমস্যাটো অধিক হ'ব পাৰে। সেইবাবেই আপোনালোকে ৰাতিপুৱাৰ আহাৰত আপোনালোকৰ পাচন তন্ত্ৰৰ বাবে উপকাৰী খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। তেনে কৰিলে আপুনি এচিডিটিৰ দৰে সমস্যাৰ পৰা সকাহ পাই থাকিব পাৰিব। গতিকে প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপুনি বাৰু এইখিনি কথা আগতে জানিছিলে নে নাই? অৱশ্যেই কমেণ্টত উল্লেখ কৰিব। গতিকে আমি যিখিনি আপোনালোকৰ লগত আপোনালোকৰ স্বাস্থ্যৰ উপকাৰীৰ বাবে যিখিনি কথা ক'লো, যিখিনি বস্তুৰ বিষয়ে ক'লো, এইখিনি বস্তু আপুনি পৰাপক্ষত ৰাতিপুৱা খালী পেটত খোৱাৰ পৰা বিৰত থাকিব। লগতে আজিৰ ভিডিঅ'টোত আমি যিখিনি আপোনালোকৰ স্বাস্থ্যৰ উপকাৰীৰ বাবে যিখিনি কথা ক'লো, সেইখিনি কথা যদি আপুনি জানি ভাল পালে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনে জনাকৈও এই ভিডিঅ'টো আপুনি সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10 জনেও এই কথাখিনি জানি তেওঁলোকো উপকৃত হ'ব পাৰে। সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে নতুন এটা আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'ৰ প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকক লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। ধন্যবাদ।